মই প্ৰথমতে আমাৰ বিশ্বস্ত আৰু পুৰণি মিত্ৰ দল অসম গণ পৰিষদ দলৰ যি সফলতা সেই সফলতাৰ বাবে আজি NDA অসমত 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত এটা মিত্ৰজোঁটে প্ৰি ইলেকশ্যন যি এলায়েন্স কওঁ আমি, এই মিত্ৰজোঁটে ইমান সংখ্যক বা শতাধিক আসন লাভ কৰাটো এয়া এটা অভিলেখ অসমৰ ৰাজনীতিত আমি সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ইয়াৰ বাবে আমি অসমৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজক ধন্যবাদ দিব লাগিব। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, BPF তিনিওটা দলৰ যি আমাৰ যৌথ প্ৰয়াস, তিনিওটা দলৰ হেজাৰ বিজাৰ কাৰ্যকৰ্তাৰ কঠোৰ পৰিশ্ৰম আৰু এক লক্ষ্য এক সংকল্পৰ বাবে আজি আমি আই অসমীক সেৱা কৰাৰ তৃতীয়বাৰৰ বাবে সুযোগ পাইছোঁ। গতিকে আজি বহুত কথা ক'বৰ কাৰণে আপোনালোক মতা নাই। আমাৰ মিত্ৰতাটো কেৱল হোটেল আৰু ৰিজৰ্টৰ মিত্ৰতা নহয়, আমাৰ মিত্ৰতাটো অন্তৰৰ ভিতৰৰ যি আমাৰ সংবেদনশীলতা আৰু দায়িত্ববোধ ৰাইজৰ প্ৰতি, সেই সংবেদনশীলতা দায়িত্ববোধৰ প্ৰতি সম্পূৰ্ণ সন্মান আৰু শ্ৰদ্ধা থকা আমাৰ মিত্ৰজোঁট। সেইকাৰণে আজি ৰাইজেও NDAৰ ওপৰত যি ভৰসা কৰিলে, বিশ্বাস কৰিলে, নিশ্চিতভাৱে আমাৰ দায়িত্ব বাঢ়িল। তৃতীয়বাৰত আমি অত্যন্ত বিনম্ৰতাৰে, বিনয়ী ভাৱেৰে আমি অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে সমবিকাশ আৰু সমমৰ্যাদাৰ হকে আমি অহা 5 বছৰ দল হিচাপে মই কৈছোঁ, আমি একেলগে আমি কাম কৰিম। চৰকাৰৰ সিদ্ধান্ত, চৰকাৰৰ জনকল্যাণমুখী কাৰ্যসূচীসমূহ ৰাইজৰ মাজলৈ ব্যাপক ৰূপত আগবঢ়াই লৈ যোৱাৰ বাবে সেইখিনিও আমি কৰিমেই দল হিচাপে। কিন্তু এই মিত্ৰতাৰ জৰিয়তে আমি জনাত, মই জানো, মোৰ মনত আছে এতিয়াও 2001 চনতো প্ৰথমবাৰ হয়তো মই বিধানসভা নিৰ্বাচনত অসমত আমাৰ অগপ আৰু BJPৰ মিত্ৰতা হৈছিল। 2001 চনৰ পৰা মই ৰাজনীতিৰ লগত যিহেতু কম বেছি পৰিমাণে জড়িত হৈ আছোঁ বা অকণমান ৰাজনীতিৰ বিষয়ে কিছু অকণমান অভিজ্ঞতা হৈছে, গতিকে অগপ দলটোৰ জ্যেষ্ঠ নেতৃবৃন্দ আৰু বিভিন্ন স্তৰৰ যি কাৰ্যকৰ্তা আছে অগপ দলৰ, সকলোৱে আমি খুব শৃংখলাবদ্ধভাৱে ক'তো কেতিয়াও কোনো নীতিটো কেতিয়াও আপোচ নকৰাকৈ, কেতিয়াবা দুই এটা ক্ষেত্ৰত হয়তো মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হ'ব পাৰে, কিন্তু মনৰ কেতিয়াও অমিল হোৱা নাই আমাৰ। মনৰ অমিল নোহোৱাকৈ আমি আমাৰ মিত্ৰতা যিটো পৰম্পৰা আৰু যিটো সম্পৰ্ক, সেই সম্পৰ্কটোক আমি দিনক দিনে আমি গভীৰৰ পৰা গভীৰতালৈ লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু তাৰ পৰিণামস্বৰূপে আজি আমি এই ফল অসমবাসী ৰাইজৰ আশীৰ্বাদত লাভ কৰিছোঁ। সকলোৱে জানে যে অতি সোনকালে আমাৰ NDA বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বিধায়িনী দলৰ বৈঠকত NDAৰ অসমৰ বিধায়িনী দলৰ নেতাও নিৰ্বাচিত হ'ব। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ কাৰণে মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী
শ্ৰীযুত জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং চেনী ডাঙৰীয়াক তত্ত্বাৱধায়ক আৰু সহ তত্ত্বাৱধায়ক নিযুক্তি দিছে আৰু তেখেতসকলে অতি সোনকালে হয়তো আমাৰ ৰাজ্যত অসমত আমাৰ বিজেপিৰ বিধায়িনী দলৰ লগত বহিব আৰু আমাৰ দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। গতিকে মই আকৌ এবাৰ অগপ বিজেপি দুয়োটা দলৰ আজি যিহেতু সৰ্বোচ্চ নেতৃত্ব আছে অগপ দলটোৰ, মই অগপ দলটোৰ বুথ স্তৰৰ পৰা যিসকল কাৰ্যকৰ্তাই দিনে নিশাই পৰিশ্ৰম কৰিলে NDAক আজিৰ এই ঐতিহাসিক ফলাফল দিয়াত যিসকলে নিজৰ শ্ৰম দান কৰিলে, বুদ্ধি বৃত্তিৰ জৰিয়তে যিসকলে আজিৰ এই ফলাফলত অৰিহণা যোগালে, মই তেনেকুৱা আকৌ এবাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে অগপ দলৰ জ্যেষ্ঠ নেতৃত্বক মই শ্ৰদ্ধা জনাইছোঁ আৰু কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আৰু মই বিশেষ ক'ব লগা নাই, গতিকে এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া। আকৌ এবাৰ আপোনালোক সকলোকে মই আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।